নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ এনি আৰু এক বিশেষ প্ৰতিবেদনৰ সৈতে ষ্টুডিঅ'ত মই ৰাজশ্ৰী আৰ্থিক অনাটনৰ বাবে আপুনি দীৰ্ঘদিনে কৰিম বুলি ভাবি থকা কামবোৰ কৰিব পৰা নাই নেকি টকাৰ অভাৱৰ বাবে আপুনি কৰবাত নহয় কৰবাত থমকি ৰবলগীয়া হৈছে নেকি দীৰ্ঘদিনৰে পৰা আপুনি মনতে পুহি ৰখা সপোনবোৰ বাৰু টকাৰ অভাৱৰ বাবে আপুনি আগবঢ়াব পৰা নাই নেকি তেনেহলে এতিয়াৰে পৰা আৰু আপুনি চিন্তা নকৰিব আপুনি ঘৰত বহি বহিয়ে আপুনি উপাৰ্জন কৰিব পাৰিব লাখ লাখ টকা আপুনি হ'ব পাৰিব লাখপতি আৰু অতি কম কষ্টৰে আপুনি আপোনাৰ সপোনবোৰ দীৰ্ঘদিনে আপোনাৰ মনতে ৰাখি থোৱা সপোনবোৰ এতিয়া আৰু পূৰণ কৰিব পাৰিব কিন্তু কেনেকৈ আমি সবিশেষ জনাই যাম এক বিশেষ খবৰ লৈ আহিছো আৰু আপুনি ঘৰতে বহি হ'ব পাৰিব এতিয়া লাখপতি দীৰ্ঘদিনে আপুনি যদিহে কিছু কাম কৰিম বুলি ভাবি আছে বা আপোনাৰ সপোনটো বাস্তৱ ৰূপ দিম বুলি ভাবি আছে কিন্তু আপোনাৰ টকাৰ অভাৱ আপুনি টকাৰ অভাৱৰ বাবে আপোনাৰ সপোনবোৰ পূৰণ কৰিব পৰা নাই তেনেহলে এতিয়াৰে পৰা আৰু আপোনাৰ চিন্তা নাই কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে বন্ধন বেংকে আপোনাৰ বাবে সেই সপোনবোৰ পূৰ কৰিবলৈ আগবাঢ়ি আহিছে আৰু আপুনি ঘৰতে বহি হ'ব পাৰিব লাখপতি বন্ধন বেংকে আপোনাৰ সপোনবোৰ আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব কেৱল আপোনাৰে নহয় আজিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন নিবনুৱা যুৱক যুৱতী বিভিন্ন নিবনুৱা লোকসকলৰ যি সপোন তেওঁলোকে যি টকাৰ অভাৱৰ বাবে কৰিব পৰা নাই বা তেওঁলোকে থমকি ৰবলগীয়া হৈছে সেই সপোনবোৰ আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰি আহিছে আৰু লাখ লাখ লোকক ঋণ প্ৰদান কৰি আহিছে বন্ধন বেংকে যাৰ জৰিয়তে লাখ লাখ লোকে মনতে ৰাখি থোৱা সপোনবোৰ পূৰণ কৰিবলৈ অগ্ৰসৰ হৈছে আৰু সপোনবোৰ পূৰণ কৰিব পাৰিছে আৰু একমাত্ৰ বন্ধন বেংকৰ বাবে এইসমূহ সম্ভৱ হোৱা পৰিলক্ষিত হৈছে আৰু আজি আমি লৈ আহিছো দুগৰাকী ব্যক্তিৰ কথা যি নেকি বন্ধন বেংকৰ সহায় লয়ে তেওঁলোকে দীৰ্ঘদিনে মনতে ৰাখি থোৱা সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু আজি লৈ আহিছো বৰহুলাৰ দুগৰাকী ব্যক্তিৰ কথা যি নেকি তেওঁলোকৰ সপোন আছিল একোখনকৈ দোকান খোলা আৰু এইগৰাকী ব্যক্তিক যে দেখিছে এই ব্যক্তিগৰাকীয়ে মনতে ৰাখিছিল এখন কসমেটিক্স দোকান আসলতে খোলাৰ সপোন পুহি ৰাখিছিল কিন্তু তেওঁৰ যথেষ্ট টকাৰ অভাৱ হৈ আছিল কিন্তু তেওঁ যিমানখিনি সপোনটো আগবঢ়াম বুলি ভাবিছিল টকাৰ অভাৱৰ বাবে তেওঁ হয়তো পূৰণ কৰিব পৰা নাছিল কিন্তু তেওঁ অৱশেষত কাষ চাপিল বন্ধন বেংকৰ আৰু বন্ধন বেংকে তেওঁক বিপদৰ বন্ধু হিচাপে হাতত হাত ধৰি এতিয়া আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হৈছে আৰু বন্ধন বেংকে তেওঁক আশ্বাস প্ৰদান কৰিলে যে আমি আছো আপোনালোকে চিন্তা নকৰিব আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰিব পাৰিব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বন্ধন বেংকে তেওঁৰ যি কসমেটিক্সৰ দোকান খোলাৰ সপোনটো সেই সপোনটো পূৰণ কৰাত যথেষ্ট সহায় কৰিছে আৰ্থিক লগতে মানসিকভাৱে তেওঁ বিপদৰ বন্ধু হিচাপে কেৱল বন্ধন বেংক থিয় দিয়া পৰিলক্ষিত হৈছে যাৰ বাবে আজি তেওঁ এই সপোনটো পূৰণ কৰিব পাৰিছে আৰু সেই সপোনটো দীৰ্ঘদিনে মনতে পুহি ৰখা সপোনটো পূৰণ কৰি তেওঁ এতিয়া যথেষ্ট উৎফুল্লিত আৰু তেওঁ যথেষ্ট উপাৰ্জন কৰিব পাৰিছে আপুনিও যদিহে বন্ধন বেংকৰ পৰা ঋণ লৈ আগবাঢ়ি যাবলৈ বিচাৰিছে আপোনাৰ কামবোৰ যদিহে থমকি ৰখাই থবলৈ বিচৰা নাই বা ৰাখি থবলৈ বিচৰা নাই তেনেহলে আপুনিও যাব পাৰে আপোনাৰ স্থানীয় বন্ধন বেংকৰ শাখালৈ বন্ধন বেংকে নিশ্চয় আপোনাৰ হাতত হাত ধৰি আগুৱাই লৈ যোৱাৰ আশ্বাস প্ৰদান কৰিব আৰু আগুৱাই লৈ যাব আৰু এগৰাকী হৈছে বৰহুলাৰ যি নেকি স্থানীয় বন্ধন বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰি তেওঁ এতিয়া সপোনবোৰ পূৰণ কৰিবলৈ যথেষ্ট সক্ষম হৈছে আৰু তেওঁ আজি সুখী তেওঁনো কি ক'লে বন্ধন বেংকৰ সহায় লৈ আমি নমস্কাৰ মই বন্ধন বেংকৰ পৰা লোন চোন লৈ কাৰবাৰটো কৰি আছো আগতে আমাৰ দিন দশাটো অকণমান বেয়া আছিলে কিন্তু এই বন্ধন বেংকে সহায় যোগাযোগ দিয়াৰ কাৰণে আজি কাৰবাৰটো ভালকৈ কৰিব পাৰিছোঁ আগতে প্ৰথমে 50,000 টকা লৈছিলোঁ এতিয়া বৰ্তমান 3 লাখ টকা লৈ কাৰবাৰটো কৰি আছোঁ আৰু সেইটো বন্ধনৰ পৰা অকণমান সহায় যোগাযোগটো ভাল পাইছোঁ মই কিমান লৈছে এতিয়া 3 লাখ টকা লৈছোঁ এতিয়া 3 লাখ টকা লৈ কাৰবাৰটো কৰি আছোঁ বন্ধন বেংকে অকণমান সহায় দিয়াৰ কাৰণে ধৰি লওক কাৰবাৰটো ভালকৈ কৰিব পাৰিছোঁ কিমান দিন হ'ল আপোনাৰ বন্ধন বেংকৰ পৰা আমাৰ লোৱাটো মেক্সিমাম প্ৰায় 5-6 বছৰমান হৈ গ'ল তেনেকৈ লৈ আগত মানে প্ৰথমে 50,000 লৈছিলোঁ তাৰপৰা 1.5 লাখ ল'লোঁ 1 লাখ দিলে 1.5 লাখ দিলে এতিয়া বৰ্তমান 3 লাখ দিছে আৰু কাৰবাৰটো আমি কৰি আছোঁ ঠিক ইনষ্টলমেণ্টটো টাইমে মাৰি আছোঁ কিবা অসুবিধা পাইছে নেকি তেওঁলোক নাই অসুবিধা পোৱা নাই বহুত ভাল পাইছোঁ আৰু কাৰবাৰটো কৰি আছোঁ চলি আছে দোকান চোকান দেখিছে আপোনালোকে বন্ধন বেংকৰ পৰা বহুত ভালে পাইছোঁ আন বেংকে কিন্তু দিয়া নাছিলে আমাক কিন্তু বন্ধন বেংকে আমাক দিলে বেলেগ বেংকৰ ওচৰত গৈছিলে নেকি বেলেগ বেংকৰ ওচৰত তেনেকৈ যোৱা নাই বাৰু দেই
বেলেগ বেংকৰ ওচৰত তেনেকৈ যোৱা নাই কিন্তু বন্ধন বেংকে আমাৰ মানুহ আছিলে তেওঁ মানে বন্ধন বেংকে কাম কৰা মানুহজনে তেওঁ মোক ক'লে তেতিয়া গৈ পেলাই কথা এটা পাতিলোঁ পইচা দিলে কাৰবাৰটো চলি আছে বৰ্তমান বন্ধন বেংকে ঠিক আছে আপোনাৰ নামটো মোৰ নাম জনাৰ্দন প্ৰসাদ নমস্কাৰ মই আৰু তেখেতৰ মুখেৰে সুধিলে যে প্ৰথমে তেওঁ 50,000 টকা ঋণ লৈছিল আৰু ইয়াৰ পাছত সেই ঋণ তেওঁ ঋণ মাৰিছিল আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে তেওঁ বন্ধন বেংকে পুনৰ ঋণ প্ৰদান কৰিছে আৰু যদিহে এনেদৰে সময়মতে ঋণ লৈ সেই ঋণ ঘূৰাই দিয়ে বন্ধন বেংকে নিশ্চয় আপোনাক ভৱিষ্যতেও সহায় কৰি আগুৱাই গৈ থাকিব আৰু বন্ধন বেংকে আপোনাক হাতত হাত ধৰি লৈ যোৱাৰ আশ্বাস প্ৰদান কৰিব হাতত হাত ধৰি লৈ যাব আৰু দেখিবলৈ পোৱা গৈছে এতিয়ালৈকে কেৱল এগৰাকী ব্যক্তিয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী বিভিন্ন মহিলা বিভিন্ন নিবনুৱাৰ সপোন পূৰণ কৰিছে বন্ধন বেংকে যদিহে কোনো মহিলাই ভাবিছে যে এখন কুকুৰা ফাৰ্ম খুলিম এখন গাহৰি ফাৰ্ম খুলিম বা আন কামত ব্যৱহাৰ কৰিব যদিহে কোনোবাই ভাবিছে তাঁতশালৰ কাম আৰম্ভ কৰিম বিভিন্ন ধৰণৰ আচলতে তেওঁলোকে মনতে যি সপোন পুহি ৰাখিছে সেই সপোনবোৰ পূৰণ কৰাত যথেষ্ট সহায় কৰি আহিছে বন্ধন বেংকে আৰু আপুনি টকাৰ অভাৱত যদিহে ভুগি আছে বা আপোনাৰ সপোনবোৰ পূৰণ কৰিবলৈ পৰা নাই আন বেংকে কাষত নিদিলেও কিন্তু বন্ধন বেংক সদায় আপোনাৰ কাষত থিয় দিব আৰু সেই ব্যক্তিগৰাকীয়ে ক'লে যি সময়ত অন্য কোনো বেংক তেওঁৰ সৈতে আচলতে সহায় কৰা নাছিলে অন্য কোনো বেংকে কিন্তু সেই সময়তে বন্ধন বেংকে তেওঁক সহায়ৰ হাত আগবঢ়ালে আৰু এইগৰাকী হৈছে বৰহোলাৰ অন্য এগৰাকী ব্যক্তি যি নেকি নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে কেৱল বন্ধন বেংকৰ বাবে তেওঁৰ দীৰ্ঘদিনীয়া সেই সপোনবোৰ পূৰণ কৰিছে আৰু বন্ধন বেংকৰ পৰা ঋণ লৈ সময়মতে সেই ঋণ ঘূৰাই দি পুনৰ বন্ধন বেংকৰ পৰা ঋণ লৈ এনেদৰে তেওঁলোকে ব্যৱসায় বাণিজ্যত বা আৰ্থিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু এগৰাকী বৰহোলাৰ এগৰাকী ব্যক্তি যি নেকি তেওঁৰ এখন দোকান খুলি আগবাঢ়ি গৈ আছে কেৱল বন্ধন বেংকৰ বাবে আৰু এখন গেলামালৰ দোকানেৰে তেওঁ স্বাৱলম্বী হ'ব পাৰিছে এতিয়া নিজৰ পৰিয়ালটো সুন্দৰকৈ চলাই নিব পাৰিছে কেৱল বন্ধন বেংকৰ বাবে আৰু সেইগৰাকী ব্যক্তিয়েনো তেওঁৰ নিজৰ মনৰ ভাষা কি কয় নিজৰ মনৰ ভাৱ কেনেকুৱা বন্ধন বেংকে তেওঁক কিদৰে সহায় কৰিছে শুনকচোন নমস্কাৰ মোৰ নাম হোমনাৰায়ণ প্ৰসাদ গুপ্তা মই বন্ধন বেংকৰ পৰা আগত 30,000 প্ৰথম লৈছিলোঁ এতিয়া বৰ্তমান লৈ ধৰক 3 লাখ লৈছোঁ আৰু লৈ পেলাই ধৰক মই এতিয়া যথেষ্ট বিজনেছত আগবাঢ়িছোঁ আৰু ভালকৈ চলাই আছোঁ সেইটোৱে আৰু কোনটো বেংকৰ পৰা লৈছে বন্ধন বেংক মাধৱপুৰৰ পৰা লৈছিলোঁ হয় এতিয়া ধৰক আমাৰ হ'ল 15 বছৰমান হৈ গ'ল আৰু 15 বছৰৰ পৰা তাত বেংকত মই হেৰি কৰি আছোঁ আৰু লৈ আছোঁ কোনো অসুবিধা পোৱা নাই ধুনীয়াকৈ লৈ চলি আছোঁ আৰু ব্যৱসায়খন চলাই আছোঁ লোন কিমান দিন হ'ল বেংকৰ লগত যোগাযোগ বেংকৰ লগত যোগাযোগ 15 বছৰমান হৈ গ'ল আৰু 15 বছৰৰ পৰা মানে প্ৰথমতে 30,000 লৈছিলোঁ লৈ আজি 3 লাখ লৈছোঁ লৈ পেলাই বিজনেছে কৰি আছোঁ চলি আছে কোনো দিগদাৰ পোৱা নাই বন্ধন বেংক বহুত যথেষ্ট মোক সহায় দিলে আৰু বন্ধন বেংক লেনদেনটো ধুনীয়া চলি আছোঁ নমস্কাৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু পান কাৰ্ডখনৰ আৰু অতি কম নথিপত্ৰৰে আপুনি আগুৱাই যাব পাৰিব ঋণ ল'ব পাৰিব বন্ধন বেংকৰ কাষ চাপিব পাৰিব আৰু বন্ধন বেংকে এতিয়া বিভিন্ন সুবিধা আগবঢ়োৱা হৈছে বিভিন্ন ব্যক্তিক এয়া মাত্ৰ উদাহৰণহে কোনো ৰাজ্যৰ কোনো প্ৰান্তৰ গৃহিণীয়ে হওক বা কোনো উঠি অহা যুৱ প্ৰজন্মই হওক